নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'বলৈ গৈ আছে। অৰুণোদয় আঁচনি দিব অহা 7 তাৰিখে লাখপতি বাইদেউৰ কামখিনি হৈয়ে আছে। চৰকাৰী ঘৰ আগন্তুক প্ৰায় 3 লাখতকৈ অধিক পৰিয়ালক দিবলৈ গৈ আছে। তো ইত্যাদি ইত্যাদি এই সকলোখিনি আঁচনি বা আপোনালোকৰ যদি আপোনালোকে অৰুণোদয় নাম অহা নাই বা আপোনালোকৰ সেইখিনি বাদ পৰিছে বুলি ভাবিছে বা আহিব নাহিব বা লাখপতিৰ ক্ষেত্ৰতে হওক যিকোনো ধৰণৰ চৰকাৰী ঘৰৰ ক্ষেত্ৰতে হওক, তো এই সকলোখিনি বিষয়ৰ ওপৰত আজি ভিডিঅ'টো ৰূপায়ণ কৰিবলৈ গৈ আছোঁ, প্ৰস্তুত কৰিবলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। শেষত ভিডিঅ'টো চাই আপোনালোকে আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব যে আপোনালোকে আবেদন কৰিছিল নাই কৰা বা আপোনালোকে এই যে আপোনালোকে বৃদ্ধ পেঞ্চনে হওক এই সকলোখিনি তো আপোনালোকৰ যদি আপোনালোকে আবেদন কৰাৰ পিছতো পোৱা নাই, তো কেনেকুৱা ধৰণৰ কি পৰ্যায় কেনেদৰে আপোনালোকে আগবাঢ়ি গ'লে আপোনালোকে উপকৃত হ'ব সকলোখিনি জনাম। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভাল পায় ভিডিঅ'টো চাই লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া কথাটো হ'ল কি, অৰুণোদয় 7 তাৰিখে দিব। তাৰপিছত আপোনালোকে পৰ্যায়ক্ৰমে দেখিলে আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি সেইখিনি কাৰ্যকৰী দিশে আগবাঢ়ি গৈ আছে, সমষ্টি বিতৰণ হৈ আছে। চৰকাৰী ঘৰৰ ক্ষেত্ৰত আকৌ আগন্তুক প্ৰায় 3 লাখতকৈ অধিক পৰিয়ালক তেনেদৰে দিবলৈ গৈ আছে আৰু বৃদ্ধ পেঞ্চনে। তো এতিয়া কথাটো হ'ল কি, আপোনালোকক এইটো জনাব বিচাৰিছোঁ, যদি আপোনালোকৰ এই এনেকুৱা ধৰণৰ ক্ষেত্ৰত অসুবিধা হয়, যদি আপোনালোকে এবাৰ আবেদন কৰিলে পোৱা নাই বা ৰেচন কাৰ্ডখনে আপোনালোকে পোৱা নাই, কাৰণ কেলৈ এতিয়া বৰ্তমান সময়ত যদি আপোনালোকে চাই ৰেচন কাৰ্ডখন থাকিলে আপোনালোকৰ বহুতখিনি সুবিধা হয়। সেয়া অৰুণোদয় হওক, চৰকাৰী ঘৰৰ বাবে হওক, আয়ুষ্মান কাৰ্ডৰ বাবে হওক, সেই সকলোখিনিৰ বাবে। তো এতিয়া কথাটো হ'ল কি, আপোনালোকৰ পঞ্চায়তত একোখনকৈ গাঁও সভা অনুষ্ঠিত কৰা হয়। তো গাঁও সভা অনুষ্ঠিত কৰা হয় আৰু যদি আপোনালোকৰ সেইখিনি আবেদন কৰাৰ পাছতো আপোনালোকে পোৱা নাই, কাৰণ কেলৈ এবাৰ কৰিলে দুবাৰ কৰিলে তিনিবাৰ কৰি আপোনালোকে পোৱা নাই, তেতিয়া কি কৰিব আপোনালোকে গাঁও সভা যেতিয়া নেকি অনুষ্ঠিত হয় তেতিয়া আপোনালোকে তাত আপোনালোকে সেইখিনি জনাব যে আপত্তি কৰিব, মই এইখিনি কৰাৰ পাছতো মই পোৱা নাই। কাৰণ কেলৈ গাঁও সভাতে সকলোখিনি আলোচনা কৰা হয়। ধৰি লওক আপোনালোকে বৃদ্ধ পেঞ্চনৰ বাবে কোনোবাই আবেদন কৰিছিলে, তেওঁ পোৱাই নাই। চৰকাৰী ঘৰৰ ক্ষেত্ৰত আবেদন কৰিছিলে, জিঅ'টেক কৰিছিলে, এনেকুৱা ধৰণৰ অলপমান খেলি মেলি হৈ আছে, তো তেতিয়া তাত আপোনালোকে আবেদন কৰিব পাৰিব। ধৰি লওক আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে এনেকুৱা ধৰণৰ এটা খেলি মেলি হৈ আছে, তো সেইখিনি ক্ষেত্ৰত আপোনালোকে সেইখিনি আবেদন কৰিব পাৰিব। তো কথাটো হ'ল কি, গাঁও সভা যেতিয়া অনুষ্ঠিত হয় আপোনালোকে তালৈ যাব। গাঁও সভা এইকাৰণে অনুষ্ঠিত কৰা হয় যে আপোনালোকৰ ৰাইজৰ যি অভিযোগসমূহ থাকে, তো সেইখিনি কি কৰা হয়, তাত দাঙি ধৰা হয় বা দেখুওৱা হয় এইখিনি হৈ আছে। তো তেতিয়া আগন্তুক সময়ত যেনেদৰে কামবিলাক আহে, চৰকাৰী ঘৰৰ ক্ষেত্ৰতে হওক, অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতে হওক, ৰেচন কাৰ্ডখনৰ ক্ষেত্ৰতে হওক, ৰেচন কাৰ্ডৰো এনেকুৱা ধৰণৰ হয় কেতিয়াবা আপোনালোকে আবেদন কৰাৰ পিছতো আপোনালোকে কেতিয়াবা নাপায়, তো তেনেকুৱা ধৰণৰ। চ' সেই সমস্যাবোৰ আপোনালোকে উল্লেখ কৰিব। গাঁও সভালৈ অনুষ্ঠিত হ'লে আপোনালোকে তালৈ যাব, তেতিয়া আপোনালোকৰ বহুতখিনি সুবিধা হ'ব। আৰু এইখিনিতে আগৰ ভিডিঅ'বিলাকতো কৈ আছোঁ, যদি আপোনালোকৰ ৰেচন কাৰ্ডখন নাই, আপোনালোকে ৰেচন কাৰ্ডখনৰ বাবে আবেদন কৰিব সেইখিনি। আৰু ৰেচন কাৰ্ডখন আবেদন কৰাৰ লগে লগে আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ এইটোকে যে আপোনালোকে ৰেচন কাৰ্ডখন থাকিলে আপোনালোকৰ বাবে বহুতখিনি উপকৃত হয়। তো সেইবাবে অৰুণোদয় হওক, লাখপতিৰ কাৰণে সেইখিনি যিকোনো ধৰণৰ, আজিকালি এতিয়া ধৰি লওক আপোনালোকে চৰকাৰী ঘৰৰ বাবে, তো এতিয়া আয়ুষ্মানৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ নথিপত্ৰখন হৈছে আপোনালোকৰ যি ৰেচন কাৰ্ডখন। চ' সেইবাবে আপোনালোকে এইখিনি কৰিব। আৰু গাঁও সভা অনুষ্ঠিত হ'লে আপোনালোকে তাতে যাব, আপোনালোকৰ নিজৰ যিখিনি যেনেদৰে আবেদন কৰিছিলে বা আপোনালোকৰ যিখিনি অভিযোগ আছে তাত আপোনালোকে দিলে নিশ্চয় আগন্তুক সময়ত সেইকাৰণে পাব আপোনালোকে। এতিয়া আপোনালোকে বহুতে সুধি আছে যে অহা 7 তাৰিখে যি অৰুণোদয় আঁচনি তেনেদৰে তিনি শুভাৰম্ভ কৰিব, প্ৰায় 30 লাখ মহিলাক তেনেদৰে দিবলৈ গৈছে, কোনসকলে পাব, কেনেকুৱা ধৰণৰ কি হ'ব। তো অৰুণোদয় আঁচনি যিখন গাইডলাইন অনুসৰি যেনেদৰে আছে, যিসকল মহিলাই পাবলগীয়া সকলোকে দিব। আৰু এই ক্ষেত্ৰত প্ৰথম, দ্বিতীয়, তৃতীয় সকলোখিনি মিলাই শুভাৰম্ভ কৰি সেইখিনি অৰুণোদয় আঁচনি 7 তাৰিখে শুভাৰম্ভ কৰিব। প্ৰায় 30 লাখ মহিলাই তেনেদৰে পাবলৈ গৈ আছে অৰুণোদয় আঁচনি। ঠিক তেনেদৰে পৰ্যায়ক্ৰমে এতিয়া সমষ্টি সেইখিনি বিতৰণ কৰি থকা হৈছে লাখপতি বাইদেউ। আৰু এতিয়া আগন্তুক সময়ত চৰকাৰী ঘৰৰ ক্ষেত্ৰতো বহুতে কৈ আছে লিষ্ট ওলালে নি, লিষ্ট প্ৰকাশ পালে নি, কেতিয়ালৈ দিব। তো এইখিনি ক্ষেত্ৰত বহুত এটা বেছি ভাল খবৰ ওলাবলৈ গৈ আছে। আগন্তুক সময়তে আপোনালোকে সেইখিনি লিষ্ট প্ৰকাশ পাব বা আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে সকলোৱে আপোনালোকে পাবলৈ গৈ আছে। কিন্তু কথাটো হ'ল কি, এতিয়া ধৰি লওক যিমানখিনি পৰিমাণৰ অনুমোদন পাব তাতকৈ হয়তো অধিক লোকে এইখিনি জিঅ'টেক কৰিছিল, তাৰ পিছৰ পৰ্যায়ক্ৰমে আহি থাকিলে আপোনালোকে পৰ্যায়ক্ৰমে সকলোৱে পাব। কাৰণ কেলৈ যিসকলে আবেদন কৰিছিলে আপোনালোক সকলোৱে পাবলগীয়া। চ' সেইবাবে আগন্তুক সময়ত আপোনালোকে পাবই, তাত কোনো ধৰণৰ আপোনালোকৰ সেইখিনি খেলি মেলি নহয়। যিসকলে পাবলগীয়া আপোনালোকে সেইখিনি আগন্তুক সময়ত পাই থাকিব। তো কথাটো হ'ল কি, আপোনালোকে যেতিয়া নেকি গাঁও সভা অনুষ্ঠিত হয় পঞ্চায়তত, তালৈ যাব। আপোনালোকে সেইখিনি আপোনালোকৰ যি অভাৱ আছে, অভিযোগ আছে, সেইখিনি আপোনালোকে তাত দিলে আগন্তুক সময়ত পৰ্যায়ক্ৰমে আপোনালোকৰ এইখিনি সমাধান হ'ব।
চ' এইখিনি আছিলে আগন্তুক সময়ত খবৰসমূহ পাই থাকিলে নিশ্চয় জনাম সেয়ালৈকে লাখপতি বৈদ্যৰ ক্ষেত্ৰতে হওক অৰুণোদয় হওক চৰকাৰী ঘৰৰ ক্ষেত্ৰতে হওক আপোনালোকৰ ৰেচন কাৰ্ডৰ ক্ষেত্ৰতে হওক বা চৰকাৰী গেছৰ ক্ষেত্ৰতে হওক ইত্যাদি ইত্যাদি আপোনালোকৰ সকলোখিনি জনাম চ' ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ'ৰ প্ৰথমতে আপোনালোকক কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ মানে